সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি এটা আলোচনা কৰিব বিচাৰিছোঁ আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আছোঁ দুগৰাকী ৰাজনীতিবিদ তেখেত হৈছে বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ঠাকুৰীয়া আৰু অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা ডক্টৰ জয়নাথ শৰ্মা আপোনালোক দুয়োকে নিউজ লাইভৰ অকথ্য অনুষ্ঠানলৈ স্বাগতম মই প্ৰথমে ঠাকুৰীয়া ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে ইভিএম মেচিনৰ বিৰুদ্ধে আপোনালোকে কিয় কৰিছে যে ইভিএমৰ বিৰোধিতা কৰাৰ প্ৰধান কাৰণ কি এতিয়া ইভিএমৰ বিৰুদ্ধে বিজেপি কেতিয়াও কোৱা নাই আখোৱাপূৰ্ণ যিটো মানে সন্দেহ সেই সন্দেহটোৰ ওপৰতহে বিজেপিয়ে মাত মাতিছে ইয়াত এটা কথা কৈছে যে ইভিএম মেচিনটোৰ ক্ষেত্ৰত যদি আমাৰ মানে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনত আমি যদি এই মেচিনটোৰ ব্যৱস্থাৰে আমাৰ আখোৱা যিটো হ'ব পাৰে এই যিটো সন্দেহ এই সন্দেহটো যদি মানে শেষ কৰা হয় তেতিয়াহ'লে কিন্তু ইভিএম মেচিনটোৱে বহুত ক্ষেত্ৰত কাম দিব আখোৱা আছে বুলি আপোনালোকে কিয় ভাবে আখোৱা মানে কেনেকুৱা আজি ইলেক্ট্ৰনিক মেচিনৰ ক্ষেত্ৰত কি হয় এটা বুবা চলিছে যে ছফ্টৱেৰৰ ক্ষেত্ৰত যদি তাত মেনিপুলেট কৰা হয় এই মেনিপুলেশ্যন যদি ছফ্টৱেৰৰ ক্ষেত্ৰত কৰা হয় সেই বিষয়ে কোনো পলিটিকেল পাৰ্টিয়ে নাজানে ইভেন ইলেকশ্যন কমিশ্যনৰ তাত জনাৰ কাৰণে কোনো মানে স্কোপ নাই কোনো সুবিধা নাই কিন্তু এই ক্ষেত্ৰত আমি এটা কথাই কৈছোঁ যে আমি এই মেচিনটোৰ লগত এটা পেপাৰ বেকআপ এটা বিচাৰিছোঁ তাত যেতিয়া বুটানটো টিপা হয় যেতিয়া ভোট দিয়া হ'ব ভোটাৰজনে গম পাব যে কোনটো মানে ছবিত তেওঁ ভোট দিছে কাষত যদি এটা প্ৰিণ্ট আউট থাকে সৰুকৈ তেওঁ যদি ধৰক বিজেপিক ভোট দিছে পদুম ফুলত কাষত লগে লগে তেওঁ কনফাৰ্ম হৈ যাব যে মই বিজেপিক ভোট দিলোঁ পদুম ফুলটোৰ চিহ্নটো আৰু তেওঁৰ নাম্বাৰ যিটো আছে সেই নাম্বাৰটো তাত থাকিব আৰু আমি এটা বিচাৰিছোঁ যে এই যে কেতিয়াবা ধৰক ইলেক্ট্ৰনিক মেচিনটো সেই ৰিজাল্টৰ সময়ত হয়তো অসুবিধা হ'ব পাৰে টেকনিকেল প্ৰব্লেম হ'ব পাৰে এই টেকনিকেল প্ৰব্লেমটোৰ ক্ষেত্ৰত যাতে ভোটাৰে সন্দেহ কৰিব নোৱাৰে তাৰ কাৰণে সেই কাগজখন এই প্ৰিণ্ট আউট ওলোৱা কাগজখন এটা বক্সত যদি সোমাই দিয়া হয় যদি অল্টাৰনেটিভ ব্যৱস্থা থাকে তেতিয়াহ'লে এই যিটো সন্দেহ এই সন্দেহটো তেতিয়াহ'লে আমাৰ ভোটাৰৰ মাজৰ পৰাই এইটো নিঃসন্দেহে শেষ হৈ যাব আমি সেইটোহে বিচাৰিছোঁ হয় ডক্টৰ জয়নাথ শৰ্মা অসম গণ পৰিষদৰ ইভিএম সংক্ৰান্তত স্থিতি কেনেধৰণৰ আমি আৰম্ভণিৰ পৰা কৈ আহিছোঁ বৰ্তমান সময়ত অসমতে নহয় গোটেই ভাৰতবৰ্ষত ইভিএম মেচিনৰ প্ৰযোজ্যতা সম্পৰ্কত আমি প্ৰতিবাদ কৰি আহিছোঁ প্ৰথম কথাটো হৈছে কি ইভিএম মেচিনৰ জৰিয়তে মানুহ এজনে ভোট দিয়াৰ পিছত আমি সুধা চকুৰে নেকেট আইজেৰে আমি কাক ভোট দিছোঁ কি কৰিছোঁ আমি গম নাপাওঁ দ্বিতীয় কথাটো হৈছে যি ছফ্টৱেৰ ব্যৱহাৰ কৰা হয় সেই ছফ্টৱেৰবিলাক এতিয়া সকলো জানে অল কম্পিউটাৰ এক্সপাৰ্টে জানে যে আজি যিটো জেনেৰেশ্যনৰ এটা ছফ্টৱেৰ ওলাল আকৌ কাইলৈ বেলেগ এটা ওলাব পৰহি বেলেগ এটা ওলাব আৰু এটিএমৰ পৰাও খালী নম্বৰটো পালেই পইচা উলিয়াব পৰা হেকিং এটা মানে হেৰি এটা কৰিছে এই ইভিএম মেচিনত প্ৰথম কথাটো হ'ল ফেয়াৰ এণ্ড ফ্ৰী ইলেকশ্যন হ'ব লাগে কিন্তু মই ভোটটো দিয়াৰ পিছত মোৰ ভোটটো মোৰ তাত যোগ হ'ল নে বেলেগ ঠাইত যোগ হ'ল এই কথা এষাৰ মোৰ এপ্ৰিহেনশ্যন এটা ৰৈ গ'ল সন্দেহ এটা ৰৈ গ'ল গতিকে ইলেকশ্যন এক্টৰ যিটো কথাটো আছে ট্ৰেন্সপেৰেঞ্চি এই ট্ৰেন্সপেৰেঞ্চিটো ইয়াত নাই ২ নম্বৰ কথাটোলৈ আহক একাউণ্টেবিলিটি মেচিন এটা যদি কিবা কাৰণত ভুল কৰে আপুনি কাক একাউণ্টেবল কৰিব ৩ নম্বৰ কথা চাওক কোনে হেণ্ডেল কৰিছে যিমান ইভিএম মেচিন এতিয়ালৈকে ব্যৱহাৰ কৰিছে ইলেকশ্যন কমিশ্যনে দে ৱাৰ নট এক্সপাৰ্ট আমাৰ ইয়াত যিমান কৰ্মচাৰীসকলে ব্যৱহাৰ কৰিছে দে ৱাৰ নট এক্সপাৰ্ট তেওঁলোকক এক্সপাৰ্ট কৰি তোলা হোৱা নাই আমি হায়াৰ্ড এক্সপাৰ্টবিলাকৰ জৰিয়তে আনিছোঁ এতিয়া তাৰ গোটেই কথাটো ছিষ্টেমটো আজিও মই আপুনি ইয়ালৈ নিমন্ত্ৰণ কৰাৰ কাৰণে ইউনিভাৰ্চিটিৰ এজন কম্পিউটাৰৰ ছায়েন্সৰ এজন ডক্টৰেটৰ লগত মই গোটেই কথাটো ভাবিছোঁ তেওঁ কৈছে এটা সাংঘাতিক কথা এটা আছে যে মই ভোটটো দিয়াৰ পিছত এই ভোটটো মেমৰিত হেৰি হ'ব মেমৰিত কৰাৰ পিছত যেতিয়া ৰিজাল্টটো চাব উলিয়াব ওলাই আহিব কিন্তু মোৰ মেমৰিত যদি কিবা কাৰণত ৰেকৰ্ডেড নহয় এইটো যদি কংগ্ৰেছৰ মেমৰিত ৰেকৰ্ডেড হয় তেতিয়া গোটেই ৰিজাল্টটো মেনিপুলেট হ'ব পাৰে আৰু থ্ৰু দেখিছে আপুনি আমাৰ ৱায়াৰলেছ যিটো হেৰি ব্লুটুথ যিকোনো সময়ত হেক কৰিব পাৰি
কিমানৰ বহুত ছিনিয়ৰ অফিচাৰৰ ইমেইল হেক কৰি আছে। নিশ্চয় জয়নাথ শৰ্মা প্ৰদীপ ঠাকুৰে আপোনালোকৰ সৈতে পাতিম, কিন্তু আমাৰ লগত আন কেইজনমান অতিথি উপস্থিত আছে। আমাৰ আন দুটা ষ্টুডিঅ'ত উপস্থিত আছে জিন্নত মোল্লা, সাধাৰণ সম্পাদক AUDF, আৰু এমট্ৰনৰ অতিৰিক্ত প্ৰবন্ধক শিলাদিত্য মালাকাৰ, আৰু যোৰহাটত উপস্থিত আছে কংগ্ৰেছৰ বিধায়ক ৰাণা গোস্বামী। মই সকলোকে নিউজ লাইভৰ অকথ্য অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মই প্ৰথমতেই এমট্ৰনৰ অতিৰিক্ত প্ৰবন্ধক শিলাদিত্য মালাকাৰক সুধিব বিচাৰিম, মালাকাৰ ডাঙৰীয়া, যে এই ভোটিং মেচিন EVMৰ জৰিয়তে টেম্পাৰিং কৰা বা EVMৰ অপপ্ৰয়োগৰ সম্ভাৱনা কিমান আছে, কাৰিকৰী দিশত আপুনি এই বিষয়ে কি ক'ব বিচাৰে মালাকাৰ ডাঙৰীয়া? নমস্কাৰ। হয়, EVM মেচিনটো হৈছে টেকনিকেলি এটা কাউণ্টাৰ। বেচিকেলি যিমানটা আপোনাৰ কেণ্ডিডেট থাকিব সিমানটা কাউণ্টাৰ হয়। সংক্ষিপ্ততে ক'বলৈ হ'লে চমুকৈ ক'বলৈ হ'লে EVM মেচিনটো কাউণ্টাৰ্ছ। এতিয়া যিটো সন্দেহ প্ৰকাশ কৰিছে যে টেম্পাৰিঙৰ কথাটো যিটো কৈছে, সেইটো ইলেকশ্যন কমিশ্যনে বহুবাৰ মানে দুবাৰ এক্সপাৰ্ট কমিটিৰ দ্বাৰা দুটা এক্সপাৰ্ট কমিটি গঠন কৰি পেলাই তাক চাইছিলে। এটা এক্সপাৰ্ট কমিটিয়ে ক'লে, বা প্ৰথমটো এক্সপাৰ্ট কমিটিয়ে ক'লে যে এইটো টেম্পাৰিঙৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছিলে, তেওঁ ৰিপ্লেচিং দ্য এণ্টায়াৰ ছিষ্টেম উইথ এ ফেক ওৱান। তাৰ মানেটো হৈছে যে আপুনি খালী ওপৰৰ কেচিংটো ৰাখক, এইটো EVMৰ কণ্ট্ৰল ইউনিট আছে, তাৰ ওপৰৰ কেচিংটো ৰাখিব, আৰু ভিতৰৰ যিমানখিনি ইলেক্ট্ৰনিক চাৰ্কিট আছে সেই চাৰ্কিটখিনি আপোনালোকে বদলাই দিয়ক। এতিয়া কথাটো হৈছে তেনেকৈ বদলাই দিলে কথাটো বেলেগ হ'ব, কিন্তু তেনেকৈ বদলাই দিব পাৰি নে নোৱাৰি? গোটেই ইলেক্ট্ৰনিক মেচিন EVMখিনি আপোনালোকৰ থাকে, ইলেকশ্যন কমিশ্যনৰ কাষ্টডিত থাকে। গতিকে তেনেকুৱা সময়ত আপোনালোকে এইটো যদি টেম্পাৰিং কৰিবলগীয়া হয়, ইলেকশ্যন কমিশ্যন ইটছেল্ফ হেজ টু এছিষ্ট। গতিকে সেইটো আমি ইলেকশ্যন কমিশ্যনক অবিশ্বাস কৰিব লাগিব, যিটো সম্ভৱ নহয়। এনেই টেকনিকেলি এইটো টেম্পাৰ প্ৰুফ হয়। মালাকাৰ ডাঙৰীয়া, মই আপোনাৰ সৈতে পাতিম, কিন্তু মই জিন্নত মোল্লাক সুধিব বিচাৰিম, সাধাৰণ সম্পাদক AUDF। EVMৰ সংক্ৰান্তত AUDFৰ স্থিতি কেনেকুৱা, বা আপোনালোকে ভাবে নেকি যে EVMৰ জৰিয়তে এনেধৰণৰ অপপ্ৰয়োগ হ'ব পাৰে? জিন্নত মোল্লা। নমস্কাৰ। হয়, আমাৰ দলীয় বক্তব্যটো হৈছে এনেকুৱা, আমি এই ভোটিং মেচিনৰ বিৰোধিতা কৰি আছোঁ। এই কাৰণে কৰিছোঁ, ইতিমধ্যে বিভিন্ন জাগাত এই কথাটো প্ৰমাণ হৈছে যে ভোটিং মেচিনটো মেনিপুলেট কৰিব পৰা সুবিধা এটা তাতে আছে। ছেকেণ্ডলি, এটা এই লাষ্ট ইলেকশ্যন কমিশ্যন দিল্লীত যেতিয়া অল পাৰ্টি মাতি পেলাই মিটিং কৰা গৈছিল, তাতেও এই কথাটো ওলাইছিল। এই GVL নৰসিমা ৰাও বুলি এজন মানুহ, তেখেত হ'ল ছফ্টৱেৰ ইঞ্জিনিয়াৰ, তেখেতে ডেমক্ৰেচি এট ৰিস্ক বুলি কিতাপ এখন লিখিছে। সেই কিতাপখনত ধুনীয়াকৈ কথাবিলাক কৈছে, আৰু এইটোও প্ৰুভ কৰি দেখুৱাইছে যে এই ভোটিং মেচিনটো মেনিপুলেট কৰিব পৰা স্কোপ তাতে আছে। আৰু সেইকাৰণে হৈছে কি, এই মানুহজনক এৰেষ্টো কৰিছিল এইষাৰ কথা কোৱাৰ কাৰণে, এৰেষ্ট কৰা হৈছিল এই মানুহজনক। যে এইবিলাক কথা লৈ আমাৰ ৰিজনেল পাৰ্টিজ দিল্লীত যেতিয়া মাতিছিলে ইলেকশ্যন কমিশ্যনে, তেতিয়া এবাউট 246 ৰিজনেল পাৰ্টিজ অল have opposed this use of voting machine, and only about 6 national parties they have not opposed. গতিকে আমি ক'ব খুজিছোঁ যে যেতিয়া ছফ্টৱেৰ ইঞ্জিনিয়াৰ এক্সপাৰ্ট ৰিগাৰ্ডিং দি ভোটিং মেচিন এক্সপাৰ্টে যেতিয়া কৈছে, আৰু বিভিন্ন জাগাত যেতিয়া এই মেনিপুলেশ্যনটো ধৰাও পৰিছে ইতিমধ্যে, গতিকে সেইটো আমি অপ'জ কৰিছোঁ। ছেকেণ্ডলি, আজি আমেৰিকাৰ কথা চাবলৈ গ'লে মষ্ট অফ দি ষ্টেটছ ইন আমেৰিকা সিহঁতে কৰিছে কি, যে ভোটিং মেচিন ইউজ কৰিব, কিন্তু তাৰ লগতে সিহঁতে কৰি আছে যে ভোটিং ভেৰিফায়েবল পেপাৰ যাতে ওলাই আহে। মই ভোটটো দিলোঁ, মোৰ ভোটটো কাৰ ফেভাৰত ৰেকৰ্ড হ'ল সেই কথাটো যাতে মই গম পাওঁ, তাৰ কাৰণে এটা মেকানিজিম তাতে সিহঁতে ইনচাৰ্ট কৰি আছে। এতিয়া আমিও সেইটো ক'ব খুজিছোঁ যে আমাৰ ট্ৰান্সপাৰেঞ্চিটো লাগে। মই ভোট দিম, মোৰ ভোটটো কাৰ ফেভাৰত, কোনটো পাৰ্টিৰ ফেভাৰত ৰেকৰ্ডিং হ'ব, সেই কথাটো যদি মই গম নাপাওঁ। হয়, মোল্লা ডাঙৰীয়া, মই আপোনাৰ সৈতে পাতিম, কিন্তু দেখা গৈছে এটা কথাতে বোধ হয় বিজেপিৰ সৈতে আপোনালোকৰ একমত হৈছে যে ভোটিং EVMৰ ক্ষেত্ৰত বোধ হয় EVMৰ ক্ষেত্ৰতে বোধ হয় AUDF আৰু বিজেপিৰ মিল ঘটিছে যেন লাগিছে। এই বিষয়ে আমি কিন্তু ৰাণা গোস্বামীৰ ওচৰত যাব বিচাৰিম। ৰাণা গোস্বামী ডাঙৰীয়া, আপুনি কি ভাবে যে EVMৰ যিটো বিৰোধিতা কৰিছে অসমত বা সৰ্বভাৰতীয় পৰ্যায়ত, অসমত বিশেষকৈ AGP, বিজেপি, AUDF তিনিওটা দলে ইয়াৰ প্ৰয়োগৰ বিৰোধিতা কৰিছে, অপপ্ৰয়োগ হ'ব বুলি আশংকা কৰিছে, এই প্ৰসংগত আপুনি কি ক'ব বিচাৰে ৰাণা গোস্বামী? আচলতে কথাটো এনেকুৱা, যদি এই বিষয়টোত ইলেকশ্যন আমাৰ ভাৰতবৰ্ষৰ ইলেকশ্যন কমিশ্যনৰ ওপৰত আজি গোটেই পৃথিৱীৰ দৃষ্টি আছে, আৰু ভাৰতবৰ্ষ এখন অতি
আগশাৰীৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক প্ৰাধান্য দিয়া দেশ তেনেস্থলত আমি মোৰ হিচাপত আমি ইলেকশ্যন কমিশ্যনক এই ক্ষেত্ৰত সন্দেহ কৰাটো বা ইভিএমক সন্দেহ কৰাটো আমাৰ মোৰ পক্ষে ভাল নহয় বুলি মই ভাবোঁ কিন্তু এইটো ঠিক যে আখুৱা থাকিব পাৰে ঠাকুৰীয়া ডাঙৰীয়াই কোৱাৰ দৰে আখুৱা থাকিব পাৰে কিন্তু আখুৱাখিনি দুখমুক্ত কৰিবৰ কাৰণে ইলেকশ্যন কমিশ্যনে বিভিন্ন সময়ত ইয়াৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই ক্ষেত্ৰত পলিটিকেল পাৰ্টিবিলাকৰ এজেণ্টসমূহৰ পৰা আদি কৰি ৰিটাৰ্ণিং অফিচাৰৰ পৰা পুলিং এজেণ্ট পুলিং অফিচাৰ প্ৰিজাইডিং অফিচাৰ সকলোকে এৱাৰনেছ অৰ্থাৎ সজাগতাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰি পলিটিকেল পাৰ্টিলৈকে এই ক্ষেত্ৰত সজাগতাৰ ব্যৱস্থা বিভিন্ন স্তৰত ইলেকশ্যন কমিশ্যনে কৰিছে এটা মূল কথাটো হ'ল যদি এইটো আমি সন্দেহ কৰা যায় তেতিয়াহ'লে মই এটা প্ৰশ্ন তেতিয়াহ'লে বিহাৰৰ দৰে আমি য'ত আমি প্ৰবাদ শুনিবলৈ পাওঁ আমাৰ বাতৰি কাকত বা সংবাদ মাধ্যমত বিহাৰৰ দৰে জেগাত অবাধ গতিত ৰেগিং হয় বুলি এই নিৰ্বাচনৰ সময়ত যদি আজি বিহাৰত ইভিএম ব্যৱহাৰ কৰাৰ কাৰণে আজি লালু প্ৰসাদ যাদৱে তেতিয়া কৰাৰ পিছত লালু প্ৰসাদ যাদৱে গভৰ্ণমেণ্ট কৰিব লাগিছিলে ৰাষ্ট্ৰীয় জনতা দলে গভৰ্ণমেণ্ট কৰিব লাগিছিলে তাত বিজেপি আৰু নীতিশ কুমাৰ কেনেকৈ লাভৱান্বিত হ'ল আজি গুজৰাটত তেতিয়াহ'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইভিএম ব্যৱহাৰ কৰি থাৰ্ড টাইমৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে নেকি মই আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আজি যে 3বাৰলৈ মুখ্যমন্ত্ৰী হ'ল বিজেপি চৰকাৰ আহিল তাৰমানে তাত ইভিএম ব্যৱহাৰ কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি গুজৰাটত হেৰি হৈছে নেকি ডেফিনেটলি মই ভাবোঁ হোৱা নাই গতিকে তেনেস্থলত ইয়াত সন্দেহ কৰিবলগা আছে বুলি নাভাবোঁ হয় ৰাণা গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰত পুনৰ পাতিম জয়নাথ শৰ্মা প্ৰদীপ ঠাকুৰীয়াৰ সৈতে পাতিম কিন্তু এই মুহূৰ্তত আমি পুনৰ এটা ল'ব বিচাৰিম বাণিজ্যিক বিৰতি এই বাণিজ্যিক বিৰতিৰ পিছত অতিথিসকলৰ সৈতে আমাৰ আলোচনা অব্যাহত থাকিব যে ইভিএমৰ অপপ্ৰয়োগ হয় নেকি সমগ্ৰ বিষয়ে আৰু কংগ্ৰেছে ইভিএমৰ জৰিয়তে ৰাজনীতি কৰিব বিচাৰিছে নেকি কংগ্ৰেছে ইভিএমৰ জৰিয়তে নিৰ্বাচনীত জয় হ'ব বিচাৰিছে নেকি এই বিষয়ে আলোচনা কৰিম এতিয়া লৈছোঁ বাণিজ্যিক বিৰতি